हेलो गाइस। कौन है ये लोग? कहाँ से आते हैं ये? হেল্ল' গাইছ, আজি ডিউটি খতম কৰি একদম ৰুমত আহিলো। ৰুমত চালো একদম ৰেচন পাতি নাই। এতিয়া তাৰ কাৰণে অকণমান ৰেচন ল'ব যাম। এইটো আমাৰ বাচন্তিটোকে লৈ পিনি আজি একদম বজাৰৰ পিনে অকণমান গৈ পিনি ৰেচনটো লৈ আনো। পিছত বহুত দিন হ'ল, আজি অকণমান চব্জি লৈ আনো। ৰেচন পাতি একদম খতম হৈ গৈছে। এতিয়া আমি গৈ আছো ৰাস্তাত। মোৰ বন্ধু এজনক গাড়ীটো চলাব দিছো, মোৰ বাচন্তিটোক। আমি এতিয়া ৰাস্তাত গৈ আছো। বহুত অকণমান ট্ৰাফিক হৈ আছে, কি কৰা যায়। এইটো এটা চাৰিআলি, এইফালে পুলিচ আছে, ট্ৰাফিক পুলিচ। কল বজাৰ ইয়াত কল 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 এবিধ কল কল কালিগাঁৱত হাতী ৰমান বল চলি আছে। তাৰপিছত অকণমান আগত নাৰিকল চাৰিকল পাব। এতিয়া আমি বজাৰত পালোঁ। এতিয়া বজাৰত আমি গৈয়ে আছোঁ। পিছে ইয়াৰ বস্তু অকণমান দাম আছে, চব্জিকেইটা। এতিয়া ইয়াৰ পৰাই লৈ লওঁ আৰু আজি ৰেচন পাতিকেইটা। পিছে এতিয়া লৈ লওঁ, আলু লওঁ আৰু বিলাহী অকণমান লৈ ল'লোঁ। তাৰপিছত ইয়াৰ বজাৰকেইটা চাব পাৰে, এনেকুৱা চাবলৈ হয়। তাৰপিছত এইবিলাক অকণমান লয়, বস্তুকেইটা লয়। তাৰপিছত বহুত দাম আছে ইয়াৰ চব্জিবিলাক। এতিয়া আমাৰ অসমত কেনেকুৱা চলি আছে জানো নাজানো। ইয়াৰ অকণমান দামটো অকণমান বেছিকৈ চলি আছে আৰু। তাৰপিছত এইটো চাওক ইয়াৰ বজাৰ কেনেকুৱা। একদম ৰেচন চেচন লৈ আনিলোঁ, বেছি লৈ অনা নাই, অকল ইমান মানে লৈ আনিলোঁ। 2-3 দিনৰ কাৰণে, বেছিকৈ ল'লে গেলি যায় ন। এতিয়া একদম বজাৰ চজাৰ কৰি আহিলোঁ ঘূৰি। তাৰপিছত এতিয়া ৰুমলৈ যাই আছোঁ এতিয়া ৰুমলৈকে। এইটো আমাৰ এৰিয়াটোৰ নাজাৰা এনেকুৱা হয়। তাৰপিছত এইফালে আগত বাছ ষ্টেচনটো আছে। এই হৰণবিলাক আৰু বজাই থাকে, কথা ক'ব নোৱাৰোঁ। হ'ব, গৈ আছোঁ এতিয়া। আকৌ ছিগনেললৈকে আহি পালোঁ। এইফালে মেইন ৰোড ৰাস্তাটো। অকণমান এইফালে আগত ৰখাবিচোন। আজি মাংস অকণমান লৈ যাওঁ নেকি ভাবিলোঁ। ইয়াতে হ'ব, ৰখি দে মাংস এইফালে লৈ লওঁ। ৰুক আবে ৰ'ব। বাচিলোঁ। আৰু এইটোৱে মাংসৰ দোকান। আৰু এতিয়া মাংস ল'লোঁ, অকণমান লৈ ল'লোঁ। 100 টকাৰ মান লৈ যাম। চালো এতিয়া বজাৰৰ পৰা আহিলোঁ, ৰেচন চেচন লৈ ল'লোঁ। একদম চালোঁ বতৰটো আজি অকণমান বেয়া নেকি, বৰষুণ আহিম।